বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ ওচৰত পেলনীয়া শাক পাচলিৰে বা সেইবোৰৰ বাকলিৰে কিদৰে ঘৰতে জৈৱিক সাৰ প্ৰস্তুত কৰোঁ সেয়া শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু সেয়েহে মই ইয়াৰ বাবে এটা পুৰণা বাল্টি যোগাৰ কৰি লৈছোঁ। এইটোৰ আচলতে আগতে বনাইছিলোঁ, বৰ্তমান এতিয়া শেষ হৈছে। আকৌ ভাবিছোঁ এই বাল্টিটোতে আকৌ নতুনকৈ বনাম। আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈ। এয়া মই প্ৰথমে পাতখিনি এতিয়া ঢালি দিম। এইখিনি আচলতে গছৰ শুকান পাত হয়, মই তলতে দিছোঁ। ইয়াৰ ওপৰত পাচলিখিনি দিম। ইয়াৰ পিছত মই এটা লেয়াৰ মাটি দিম। এইদৰে মাটি দিলে ভাল, বেছি জ্বলা অলপ দিম। এয়া মই ইয়াৰ পিছত কণীৰ বাকলি আৰু চাহপাত ইয়াতে দি দিম। এতিয়া মই আৰু অলপ বাকলি দিম ইয়াত। এতিয়া মই ইয়াৰ ওপৰত ছাই দিম। এয়া মই ছাইখিনি ইয়াতে ঢালি দিলোঁ। এইদৰে অলপ মাটি আকৌ ছটিয়াই দিম। এইদৰে মই এইখিনি দিলোঁ। এইদৰে মই মাজে মাজে দি যাম, দি কেনে বাল্টিটো ভৰ্তি কৰিম। যেতিয়া সম্পূৰ্ণ ভৰ্তি হৈ যাব, তেতিয়া এইদৰে মই ঢাকনি দি থৈ দিম। 15 দিন বা এমাহৰ মূৰে মূৰে এই বস্তুখিনি গোটেই ওলট পালট কৰি দিম। কমচে কম 5 মাহমানৰ মূৰত মোৰ সাৰ ৰেডি হৈ যাব, ধুনীয়া হ'ব। আৰু এইবোৰ গছ গছনি দিলেও গছ গছনি ভালদৰে লহপহকৈ বাঢ়ি আহিব। আপোনালোকে এইদৰে পেলনীয়া শাক পাচলি বা সেইবোৰ বাকলি পেলাই নিদি কেনে ঘৰতে এইদৰে ধুনীয়াকৈ সাৰ প্ৰস্তুত কৰিব পাৰে। ঘৰৰে সৰু সুৰা বাগিচাত দিব পৰা যায়, গছ গছনিত দিব পৰা যায়। ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু লগতে কমেণ্টতো জনাব। যদি আপোনালোক মোৰ চেনেলটোত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেল আইকন ঘণ্টিটো বজাই দিব। ধন্যবাদ। এইদৰে মই ঢাকনি এখন দি থৈ দিম বৰষুণ নপৰাকৈ।